আজিৰ পৰা আমাৰ দুৰ্গা পূজা অফাৰ চলি আছে আৰু আজি দুৰ্গা পূজাৰ অফাৰৰ ফাৰ্ষ্ট কাষ্টমাৰ হয় তেনে সৰু ছোৱালী দেখাত বৰ ডাঙৰ বহুত ওখ হয় আৰু চুলিখিনি কমপ্লিটলি কালাৰ কৰা চুলি আছিলে আমি বহুত কষ্ট কৰি পেলাই চুলিখিনি আমি স্মুথনিং কৰিছো দেখিব পাৰে আৰু কালাৰ কৰাটো কালাৰ কৰাই বাৰু সবে কালাৰ কৰে কিন্তু ইন্টাৰেষ্টিং কথা এইটো যে কালাৰখিনি গুচাবৰ কাৰণে আকৌ ব্লেক কালাৰো কৰিছিলে তাই তো ব্লেক কালাৰ কৰাৰ পিছত মই আগতো কৈছো যে যদি আপোনালোকে কালাৰ কৰি ঠিক আছে কিন্তু ডাই কৰি পেলাই অৰ্থাৎ আপোনালোকে ব্লেক কৰি নাহিব ব্লেক কৰিলে চুলিখিনি যেতিয়া আমি আইৰনিং কৰো বা স্মুথনিঙৰ ক্ৰীম লগাও তেতিয়া চুলিখিনি কি পাপৰ হৈ যাবলৈ ধৰে তেনে নকৰিব যি আছে যদি আপোনাৰ বগা চুলি ওলাই আছে পকা চুলি ওলাই আছে চুলি যিয়ে হৈছে তেনেকৈ আহি যাওক স্মুথনিং কৰক তাৰ পাছত আপোনালোকে ডাই কৰক কালাৰ কৰক যি কৰে কৰিব পাৰে কিন্তু স্মুথনিং কৰা আগদিনাখন বিশেষকৈ কেতিয়াও ডাই কৰি নাহিব।